গুৱাহাটীৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান আমাৰ নাটঘৰৰ দ্বিবৰ্ষ উপলক্ষে ২ নম্বৰ মঠঘৰীয়াত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ কেন্দ্ৰত মঞ্চস্থ কৰে দিলীপ গোস্বামী ৰচিত আৰু পৰিচালিত নাটক অতি ভক্তি চোৰৰ। এই নাটখনি উদ্বোধন কৰে বিশিষ্ট চিত্ৰশিল্পী কবি মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই। চোৰ শব্দটো যেন সম্প্ৰতি গাঁৱলীয়া অথবা নগৰীয়া জীৱনৰ এক প্ৰাত্যহিক শব্দত পৰিণত হৈছে। চোৰৰ ত্ৰাসে এতিয়া যেন সকলোকে ত্ৰাহি মধুসূদন দেখাইছে। সমাজৰ সকলো স্তৰতে যেন এতিয়া চোৰৰ পয়োভৰ। সমাজত ক্ৰমবৰ্ধমান চোৰৰ সন্ত্ৰাসক বিষয়বস্তু হিচাপে লৈ মঞ্চস্থ কৰা হৈছে পূৰ্ণাংগ নাটক অতি ভক্তি চোৰৰ। নাটখনত বিভিন্ন চৰিত্ৰত অভিনয় কৰে ৰুমি তালুকদাৰ, বিনীতা হাজৰিকা, অমৰজিৎ হালৈ, গৌতম দাস, ধীৰেন তালুকদাৰ, দিগন্ত কুমাৰ ভট্টাচাৰ্য, বিজয় শংকৰ বৰ্মন, উমেশ হাজৰিকা, চিন্তু চৌধুৰী, বীৰেন্দ্ৰ কুমাৰ পাঠক আৰু ভূপেন শৰ্মাই। নাটখনিৰ সংগীত আছিল বাবুল শৰ্মাৰ, গীতাংশৰ কণ্ঠ আছিল হুমায়ুন চৌধুৰীৰ। দৰ্শকৰ বিপুল সঁহাৰিত নাটখনিৰ 2টা দৰ্শনী অনুষ্ঠিত হয়। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।